হাই গাইজ, আমি আহিলোঁ আজি চুনচালি এইখিনিত আমাৰ ঘৰৰ ওচৰতে যোনটো পিকনিক প্লেচ বুলি কয় আৰু ৰাস্তাটো দেখাম বুলি ভাবিছিলোঁ তোমালোকক, কিন্তু দেখাব পৰা নাই। একো নাই, জাগাটো চাব, জাগাটো ভাল লাগে, জাগাটো চাই ভাল পাবা, চবে চোৱা আৰু থাকাৰ লগত গোটেইখিনি গম পাই যাবা। এইটো চোৱা, মই আহিছোঁ, মোৰ লগত আৰু 3জনমান আহিছে, মোৰ লগৰে হয়। দেখাই আছোঁ কি কৰোঁ আমি আজি। হা, অলপ এই তোমালোকে মোক এৰি থৈ ক'ত গৈ আছা? এইপিনে এবাৰ চোৱা, চাই দিয়া তোমালোকে। আমি বহুত বছৰ পিছত আহিলোঁ দেই, ধৰা 5 বছৰ 6 বছৰমান পিছত আহিলোঁ। জাগাটো আহি ভাল লাগিছে, কিন্তু চেঞ্জ হৈছে, পানীবোৰ নাই। তাৰে পিছত জাগাটোত বহুত গছ হৈ গৈছে আৰু এনেকুৱা লাগি আছে যে আমি বেলেগ এটা দুনিয়াত আহি পালোঁ নেকি, হয়নে ভাই? জাগাটো কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে ন? মোৰো কিন্তু বহুত ভাল লাগিছে। এইটো ইয়াৰ পৰা আমাৰ হেৰি দেখা পায়, ঘৰ গুৱাহাটী। এয়া আমি গৈ আছোঁ, ৰ'ব, বহুত ভাগৰ লাগিছে। গাড়ীকেইটা কোনোবা চুৰ কৰি লৈ গ'লে কি হ'ব? যেনেকাকে থৈছ, এই মহান ব্যক্তিয়ে গাড়ীটো পাৰ্কিং কৰি থৈছে। ক'ত বা থৈছে গম নাপাওঁ, আৰু ইয়াকে পাৰ্কিং কৰিব দিছিলোঁ। এইখিনি জেগা ভালেই আছিলে, বহা জেগা বিচাৰি আমি ক'ৰবাত গৈ আছোঁচোন। মোৰ ভাগৰ লাগিছে। এইবোৰ অভদ্ৰামী কৰিব নালাগে দেই। ইয়াতে আহে মানুহ, আহি অলপ ফূৰ্তি কৰে, এনজয় কৰে। এইবিলাক আৰু কোনে কৰি থৈ যায়? এইবিলাক কৰিব নাপায় দেই। ইমান ধুনীয়া জেগাটোত এইবিলাক গছবিলাকৰ নামবিলাক তোমালোকে চাবা, হা, চাই মোক জনাবা। দূৰলৈ চোৱা, একোৱে দেখা নাপায়। এইটো আমাৰ ঘৰ, আমি এইফালে থাকোঁ। আমাৰ ঘৰৰ পৰা মিনিমাম 7 কিলোমিটাৰমান হ'ব। ইয়াতে আমি কি আনিলোঁ দেখাই দি আছোঁ। কি আনিছা? এইটো আমি আনিলোঁ, কি হয় এইটো, কি বুলি কয়, মিৰিণ্ডা এটা আনিলোঁ। তাৰে পিছত চিপছ আনিলোঁ। আমাৰ বেছি নহয় আৰু গৰিবী খানা, আৰু চাই লওক, দেখাই দিয়া। এইটো পাৰ্টি বুলি। আজি চবৰে অফিচ বন্ধ। তোমাৰ অফিচ নাই নেকি আজি? অঁ, আৰু তোমাৰো নাই ন? তোমাৰ বিহুৰ পিছত আমি বিহু বুলি অলপ ফুৰিব আহিলোঁ, আৰু আগবেলা আহিলোঁ। গধূলি বিহু চাব যাম বাৰু আমি চবে। খাইখিনি শেষ কৰি দিলি বে। খালেগে শেষ নহ'ব নেকি? নাখাবি ইমান, অলপ থ। থৈ যাম নেকি খাবৰ কাৰণে? এই মই এটা লৈ যাওঁ, অলপ দেৰি থাকিম না। আমাৰ হেৰিগিলা শেষেই হৈ গ'ল, ইমান কম বস্তু আনিছোঁ। পইচা নাই বাৰু, হ'লেও খাইছোঁ আৰু। কেনেকুৱা লাগিছে আহি তোমাৰ? ভাল লাগিছে নেকি? বল খেলোঁ, গৰম লাগি। এয়া আৰু গাড়ী আহি আছে, এয়া এটা গ'ল, এয়া আৰু এটা গ'ল, আৰু আহি আছে, আমি এতিয়ালৈ দেখা পোৱা নাই। আমাৰ আজিৰ কাৰিকৰী সমাপ্ত হ'ল আৰু আহি ভাল লাগিল। এতিয়া আমি ঘৰৰ ফালে ৰিটাৰ্ণ গৈ আছোঁ। এইটো চাওক, এই ইমান দূৰৰ পৰা আমি তাতে গৈছিলোঁ, এতিয়া আমি এইফালে গৈ আছোঁ। আমি গোটেইকেইটা যাম। এতিয়া চাব আপোনালোকক ব্ৰহ্মপুত্ৰ নদীৰ শেষ দেখাম। শেষখিনি চাই ভাল পাব আপোনালোকে। জাপ মাৰ ভাই, মৰি নাযাওঁ মাৰ। অঁ, এয়া উল্টি বাগৰি পৰি যাম বুলি ভাবিছিল, পৰা নাই বাৰু, ভাল লাগিছে। এই নাওটোক চাওক, অকলে পেলাই থৈ দিছে, হা। আৰু যেতিয়া মানে পানী বেছি হৈ যায়, এই নাওটো দি অহা যোৱা কৰা হয়। আৰু এতিয়া আমি আগৰ ফালে গৈ আছোঁ, গৈ দেখা পাওঁ নদীৰ শেষত পানী অলপমান আছে।
পানীখিনি এতিয়া কেনেকৈ পাৰ হ'ম, পানীখিনি সাঁতুৰি পাৰ হ'ব নোৱাৰোঁ, খোজকাঢ়ি পাৰ হ'ম, চাব আপোনালোকে হা। এতিয়া চাওক মই পাৰ হৈ আছোঁ, ইমান ঠাণ্ডা পানী, বাপৰে ভৰি পূৰা একদম ঠাণ্ডা হৈ যায়চোন, ভাল লাগিছে পাৰ হৈ কিনে পানীটো। এতিয়া আমি এনেকৈ কৰি পাৰ হৈ আহিলোঁ, পাৰ হৈ আহি এতিয়া আমাৰ স্কুটিবোৰ য'ত ৰখা আছে স্কুটিত যাম, স্কুটিত যাই স্কুটি লৈ আমাৰ ঘৰৰ ফালে যাম আৰু ঘৰৰ ৰাস্তাবোৰ দেখাম, মেইন ৰাস্তাবোৰ কেনেকুৱা লাগে আপোনালোকে জনাব হা, কেনেকুৱা লাগে। আৰু চাওক লাষ্ট যোৱাৰ আগতে ভিউটো বহুত দূৰৰ পৰা দেখালোঁ, বহুত ভাল লাগে, আপোনালোকে আহিব। এতিয়া বলক আমি যাওঁ স্কুটি লৈ। এয়া ইয়াতো সৰুকৈ বিহু আয়োজন কৰা হৈছে, নাচনীবোৰ আহি আছে, ইয়াত দেখা পালোঁ নাচনীবোৰ ৰাস্তাত, ভাল লাগিছে চাই। আৰু এতিয়া আমি গৈ আছোঁ, বলক আগলৈকে যাওঁ। আজিকালি আৰু ইমান আৰু পুলিচক আৰু চাই থাকিব নোৱাৰি, বিহু বতৰ কি কৰিবা আৰু, ফাইনটো খালে। এই পুখুৰীটোত বহুত পদুম ফুল ফুলে, এতিয়া নাই বাৰু, থাকিলে দেখালোঁ হয়, কিন্তু কি কৰিব আৰু, বলক আমি যাওঁ আগৰ ফালে, কি দেখা পাওঁ আৰু ৰাস্তাত বহুত কিবা কিবি দেখা পাম। এইটো হৈ গ'ল অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনেৰীৰ কোৱাৰ্টাৰবোৰ হয়, বহুত ভাল লাগে, জেগাটো বহুত ধুনীয়া হয়। এই আগে আগে মোৰ লগৰজন গৈ আছে আৰু তাৰ পিছে পিছে আমি গৈ আছোঁ হা। আৰু দেখা পাইছেনে ওপৰ ফালে যোনটো এই পাহাৰটো ভালেই লাগে, বহুত ধুনীয়া হয় আৰু এইখিনিত মানে বহুত গ্ৰীনেৰী এৰিয়া হয়, আহি বহুত ভাল পাব, বহুত ভাল পাব। আপোনালোকে যদি সময় পায় হেৰি কৰি অলপ টাইম ওলাই আহিব আৰু চাই যাব, জেগাটো বহুত ধুনীয়া, ৰাস্তাবোৰো অলপ অকোৱা পকোৱা হয়, ভাল লাগে, বহুত ভাল লাগে। ৰাস্তাবোৰো অলপ ওখ হয়, আমি আহিলোঁ, ওখ ৰাস্তা, বহুত ভাল লাগে চলাই। এতিয়া আমি যাম, আকৌ তলৰ ফালে যাম। যাওঁতে নুনমাটি হৈ যাব নেকি? নুনমাটি হৈ যাব লাগিব, নুনমাটি হৈ নহয়, হেৰি হৈ যাওঁ আমি, চেক্টৰ কি কয় এইটো, আৰু জেগাটোৰ নাম কি আছিলে মোৰ মনত নপৰে নহয়। শহীদ নগৰ হৈ কিনে যাব, এইপিনেদি যায়, তাৰে পিছত ৰিফাইনেৰীৰ ভিতৰখিনি ভিউটো ভাল লাগিব। মাজে মাজে মই জেগাৰ নাম পাহৰি যাওঁ, বেয়া নাপাব কিন্তু দেই। আৰু এই স্কৰপিঅ'টো ভালে হ'ল, যাব পাৰিলোঁ। ভেটা দিছিলে, মাজত খং উঠি আহিছিলে, কিন্তু উপায় নাই, ৰাস্তা হয় যিহেতু, মানুহ থাকিবই। গধূলি আমি ওলাব লাগিব, ওলাম হা, গধূলি ওলাই অলপ চানমাৰি, তাৰপিছত কি কয় গীতানগৰ, এইবিলাকত আমি বিহু চাব যাম, বুজিছা। বতৰটো ঠাণ্ডা পৰিছে, বেয়া লাগে না। এতিয়া লেফ্ট চাইড যা হা, লেফ্ট চাইড যা, আমি ভিতৰ দি আছিফহঁতৰ ঘৰৰ কাষেদি গুচি যাম। এতিয়া আমি আহি পালোঁ ভালেখিনি, এতিয়া নুনমাটি ফালে গৈ আছোঁ। আৰু মোৰ লগৰজনে গম নাপায় যে মই ভিডিঅ' বনাই আছোঁ হা, ইয়াক কিবা কিবি কম শুনিব হা। যেতিয়া যাই পাব নহয় তাইৰ ওচৰত, বৰ একদম ব্ৰেকআপ হোৱা গৈ আছে দি, তেতিয়া চাবি আকৌ ঘৰত খেদি কিনে আহিব। আমি বহুত দেৰি ঘূৰি ফুৰি এতিয়া আহি আছোঁ, গৈ আছোঁ দে ঘৰৰ ফালে। ইমান মানে জেগাটো ওখ চাপৰ, কিন্তু ৰাইডাৰজনৰ ওপৰত মোৰ অলপ ভয়ো লাগে, কিন্তু অলপ ছেফ ফিল নহয় দেই। এতিয়া চলাইতো আছে, ভালেই চলাই আছ, এতিয়া গৈ আছোঁ আৰু চাওঁ, গৈ থাকোঁ, কিবা ঘৰত কিমান দূৰ ভালকৈ লৈ যাব পাৰ তই। জেগাটো অলপ হেৰি হয়, ঠেক হ'লেও ভাল লাগিছে আহি। আমি ইয়াৰ পৰা আৰু মিনিমাম ভাই হেৰি
2 কিলোমিটাৰমান হ'ব চাগে ন আমাৰ ঘৰটো? অঁ 2 কিলোমিটাৰমানৰ মানে আৰু আছে পাম আমি আমাৰ ঘৰ। আমি আমাৰ ঘৰৰ পৰা একজেক্ট যদি চাব যাওঁ 7 কিলোমিটাৰমান হ'ব চাগে এয়া য'ত গৈছিলোঁ আমি। জেগাটোৰ নামটো কি কয়? সেক্টৰ 1 নহয়, এইটো সেক্টৰ 3 হয়। সেক্টৰ 1 হয়, সোণখালী বুলি কয় য'ত গৈছিলোঁ। আচ্ছা আচ্ছা, এতিয়া আমি সেক্টৰ 3 হ'ল। আচ্ছা সেক্টৰ এই মাত্ৰ মুৰ্গীটো মাৰিলে হয়, মাৰিলে আৰু পকৰা বনাই খাব পাৰিব ন। কালামণিৰ অকল মুৰ্গী মাৰো কৰি থাকো ইয়াতে 500 টকা ফাইন ল'ব ভাই। আমি এতিয়া বহুত তলৰ ফালে যাব লাগিব আৰু জেগাটো বহুত ভয়ংকৰ হয় হা। আৰু এতিয়া অলপ আগত গ'লে দেখা পাম গুৱাহাটী, এইটো গুৱাহাটী ৰিফাইনাৰী হয় আৰু ইয়াতে গোটেই অইল ৰিফাইন কৰা হয়। তাৰে পিছত আমাৰ এইখিনিৰ ভিতৰত বহুত ফেমাছ জেগা হয়, আপোনালোকে চিনি পাই চাগে। আৰু এই লগৰটোক বিচাৰি এতিয়া লগ পালোঁ, এতিয়া গৈ আছে সিহঁতে, আমিও তাৰ পিছে গৈ আছোঁ। হেলমেটটো আগত থৈ দে ভাই, মানে এইটো হাতত পেলাই নামাৰবি কিন্তু কৈ দিছোঁ। বিহু বতৰ, বিহু চাব যাম গধূলি। ইয়াত বিহু বুলি খুৰীক লগ পালোঁ, খুৰীও গৈ আছে বিহু চাব। এইটো ৰিফাইনাৰীৰে হেৰি হয়, ৱাল হয়। আৰু ইয়াতে ভিডিঅ' কৰিব এলাও কৰে নে নাই গম নাপাওঁ, কিন্তু হ'লেও গৈ আছোঁ আৰু ৰখাই দিলে ৰখি যাব লাগিব আৰু তোমালোকক দেখাব নোৱাৰিম জেগাটো কেনেকুৱা লাগি আছে ক'বা দেই। জেগাটো ৰাস্তাটো কেনেকুৱা লাগিছে। তাৰে পিছত আমি য'ত গ'লোঁ তাতে থাকিলোঁ, তাতে দেখালোঁ জেগাবিলাক, তাতে জেগাবোৰ কেনেকুৱা লাগিছে। আৰু তোমালোকে আহিব খুজিলে আহিব পাৰিবা, কিন্তু ছানডে বুলি আহি অলপ ঘূৰি ফুৰি যাব পাৰিবা। চকুত কিবা এটা সোমাই গ'ল, এই কালামণিৰ চকুত বোলে কিবা সোমাইছে। হ'লেও গাড়ীখন লাহে গৈ আছে। মোৰ এটা বস্তু কি, মোৰ আগৰ পৰাই এটা বস্তু মই চালোঁ, মই যেতিয়াই গাড়ী চলাওঁ তেতিয়াই মোৰ চকুত পোক সোমায়। পোক সোমাবই। তুমি হেলমেট পিন্ধিব কোনে মানা কৰিছে? গ্লাছটো এনেই দিয়ে নেকি হেলমেটত? গ্লাছটো নাই, মই হেলমেট লগোৱা নাই ন এতিয়া। আৰু হেলমেট লগালেও মোৰ এনেকুৱা হয়, মই কিয় বা মই এইটো গম নাপালোঁ। হেলমেটৰ গ্লাছটো ভাই এই কাৰণে দিয়ে তাতে, যাতে চকুত একো নোসোমায়, চকু যাতে অলপ ছেফ থাকে। হেলমেট পিন্ধি ছাল মাৰি থাকিলেতো হ'বই, বা হেলমেট পিন্ধিব আধা কপালখনৰ ওপৰত লটকাই ৰাখিবি, তাৰে পিছত গ্লাছটো ওলাই ৰাখিবি, হাতত ল'বি, এইটো এনেকৈ হাতত লয় আৰু এনেকৈ ছাল মাৰি কেনে গ'লেতো হ'ব। ছাল মাৰা বাদ দে ভাই, বয়স গ'ল, হেৰি গ'ল, অলপ ঠিক হৈ যা। এইটো বগেনভেলিয়া নকয় নেকি? নহয় চৰি, এইটো বগেনভেলিয়া নহয়। এই লগৰটো দেখিছা, লগৰটো ৰখি আছে আমাক, ৰখাই কিবা কিবি খাই আছিল। এতিয়া সিহঁতে আমাৰ কাৰণে ৰখি আছে, আমি দেৰিকৈ গৈ আছোঁ, জানি বুজি গৈ আছোঁ। এইটো আমাৰ লুইট ষ্টেডিয়াম বুলি কয়, ইয়াতে আমি প্ৰেক্টিচ কৰোঁ, খেলোঁ। আগতে বহুত খেলিছিলোঁ, আজিকালি অহা নাযায়। এই গছবোৰত কালামণি, একচুৱেলি এইটো কালামণিৰ হোম টাউন হয়। কালামণি এইখিনিত আহি মানে আম গছবিলাক আছে যে, এই আম গছৰ পৰা আম চুৰ কৰি খাইছিলে সৰু থাকোঁতে দেই। এতিয়া নহয়, এতিয়া নকৰে, এতিয়া ভদ্ৰ হৈ গৈছে। ভাল সৰু থাকোঁতে কৰিব লাগে এইবিলাক। ফাইনেলি আমি আমাৰ ভিতৰেদি যোৱা ৰাস্তাটোৰ পৰা ওলালোঁ হা। এতিয়া মেইন ৰোড পাইছোঁ ভাই, লাহে চলাই লৈ যাবি দেই। এইটো হৈ গ'ল আমাৰ সেক্টৰ 3 অভাৰব্ৰিজ, আৰু এই ব্ৰিজৰ ওপৰেদি গৈ আছোঁ আমি এতিয়া। আৰু চাওক কেনেকুৱা ধুনীয়া মানে দেখাত, আৰু দুনিয়াৰ আজি গাড়ীবোৰো কম আছে, কাৰণ বিহুৰ বতৰ হয়। বিহুৰ বতৰত মানুহ কিছুমান ঘৰে গৈছে, আমি বাৰু ইয়াতেই থাকোঁ, সেইকাৰণে আজি ভাল লাগি আছে ঘূৰি ফুৰি, ইমান মানে জাম নাই। তাৰে পিছত এতিয়া গৈ আছোঁ বাৰু, আগত চাওঁ কি দেখা পাওঁ। এইজন এজন মানে লগৰ হয়, লগৰজনে মোক হাই বুলি দিলে, কেনেকুৱা ভাল লাগে ৰাস্তা ঘাটে এতিয়া লগ পালে, ভাল লাগে আৰু এনেকুৱা। আৰু আপোনালোকেও টাইম অলপ ওলাই এনেকুৱা একেলগে ফুৰিব ওলাই আহিব, বুজিছে। আৰু মেইন হ'ল সময়টো ওলাবই লাগে। ফাইনেলি আমি ৰিটাৰ্ণ ঘৰত ঘূৰি আহিলোঁ, লগৰটোৰ ঘৰত। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।